যদি আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ ভিডিঅ'সমূহ আপুনি পাই থাকে লগতে ডেছক্ৰিপশ্যন বৰ্ডত 325টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ এটা ভিডিঅ' লিংক আপোনালোকলৈ ৰাখিছোঁ গতিকে আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব পাৰিব 325টা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তাতে লাভ কৰিব আজিৰ প্ৰথম প্ৰশ্নলৈ যাব বিচাৰিছোঁ ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হৈছিলে অত্যন্ত গুৰুত্বপূৰ্ণ এইবিলাক প্ৰশ্ন আপোনালোকৰ নিশ্চয় মনত আছে 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতৰ কি কৰা হৈছিলে সংবিধানখন বলবৎ কৰা হৈছিলে নেক্সট কুৱেশ্যন লোকসভালৈ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিবলগীয়া সদস্য থাকিব অৰ্থাৎ লোকসভালৈ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰিব 6জন 10জন 12জন ওপৰৰ কোনোটোৱেই নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ দিয়া আছে 3 নম্বৰ যিটো 12জন তেওঁলোকে কি কৰিব মনোনীত কৰিব নেক্সট কুৱেশ্যনটো চাইছোঁ সংবিধান সভাৰ প্ৰথম বৈঠক বহিছিল অৰ্থাৎ সংবিধান যেতিয়া প্ৰস্তুত কৰিবলৈ বিভিন্ন ধৰণৰ বৈঠক অনুষ্ঠিত হৈছিল তাৰে প্ৰথমখন বৈঠক কেতিয়া বহিছিলে ইয়াৰে অপশ্যন আছে 1947 9 ডিচেম্বৰ 1947 10 ডিচেম্বৰ 1946 1 ডিচেম্বৰ 1945 9 ডিচেম্বৰ ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1946 1 ডিচেম্বৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক নেক্সট কুৱেশ্যন অনুসূচিত জনজাতিৰ বাবে লোকসভাত কিমানখন আসন সংৰক্ষিত আছে আৰু আপোনালোকে মন দিব লোকসভাতে অনুসূচিত জাতি জনজাতিৰ বাবে সংৰক্ষণ ব্যৱস্থা আছে আসন সংৰক্ষণৰ ব্যৱস্থা আছে এতিয়া অপশ্যন আছে 14 47 51 61 ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অনুসূচিত জনজাতিৰ বাবে লোকসভাত 47খন আসন কি কৰা হৈছে সংৰক্ষণ কৰা হৈছে ইয়াৰ আগতে 41খন আছিলে পিছত সংশোধনী কৰি পেলাই 47খন কৰা হ'ল নেক্সট বিধানসভাৰ বিতৰ্ক আৰু কাৰ্যবাহী নিয়ন্ত্ৰণৰ দায়িত্বকাৰ অৰ্থাৎ বিধানসভাত যে আমাৰ বিতৰ্ক সৃষ্টি হয় সেইখিনি নিয়ন্ত্ৰণৰ দায়িত্বকাৰ আমি এইটো সকলোৱে জানো এনসাৰটো হ'ব এইটো অধ্যক্ষজনৰ নেক্সট কুৱেশ্যন গুজৰাটত লোকসভা সমষ্টি কিমান আছে হয়তো আপুনি ভাবিব পাৰে যে আমি গুজৰাটৰ কথা কিয় মনত ৰাখিম এবাৰ হৈ যোৱা এইচএছ লেভেলৰ হওক বা গ্ৰেড 3 হওক গ্ৰেজুৱেট লেভেলৰ গুজৰাটৰ ওপৰত ভিত্তি কৰি এতিয়ালৈকে দুইটা পৰীক্ষাত এটা কুৱেশ্যন আহিছে গতিকে আপুনি গুজৰাটৰ বিষয়ে অলপমান ডাটা চাব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ লাষ্টৰ যিটো আছে ডি 26 অৰ্থাৎ গুজৰাটত লোকসভা সমষ্টি কিমানখন আছে 26খন আছে নেক্সট কুৱেশ্যন সংসদীয় পদ্ধতিত চৰকাৰৰ পিতৃকোণ অৰ্থাৎ এই সংসদীয় যিটো আমাৰ চৰকাৰ ব্যৱস্থা ইয়াৰ পিতৃকোণ এই যে ইংলেণ্ড অৰ্থাৎ ইংলেণ্ডতে প্ৰথম সংসদীয় ব্যৱস্থাটো আহিছে আৰু এইটো আপোনালোকৰ প্ৰশ্ন আহিব পাৰে ভাৰতৰ সংবিধানে সংসদীয় ব্যৱস্থাটো কোনখন দেশৰ সংবিধানৰ পৰা আনিছে তেতিয়া এনসাৰ হ'ব লাগিব এইটো ইংলেণ্ডৰ পৰা আনিছে নেক্সট কুৱেশ্যন চাইছোঁ স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিলে চ' ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন আছে 1951 13 জুন 1952 13 জুন 1952 13 মে 1951 13 মে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 13 মে যিটো 1952 আছে চ' মনত ৰাখিব এইটো নেক্সট কুৱেশ্যন যাওঁ ৰাজ্যসভাৰ কিমানজন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে এইবিলাক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰাজ্যসভাৰ মনত ৰাখিব কিমানজন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে অপশ্যন আছে 12 18 20 22 ইয়াৰে শুদ্ধ উত্তৰ হ'ব কোনটো 12জন সদস্যক কি কৰে ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে নেক্সট যুক্তৰাষ্ট্ৰ শব্দটোৰ উল্লেখ নাই তো মনত ৰাখিব লাগিব এতিয়া যুক্তৰাষ্ট্ৰ মানে কি য'ত কি কৰা হৈছে কেন্দ্ৰ আৰু ৰাজ্যত য'ত দুখন চৰকাৰ ব্যৱস্থা আছে সেইটো হৈছে যুক্তৰাষ্ট্ৰ কিন্তু আমাৰ ভাৰতবৰ্ষত সম্পূৰ্ণ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো নাই এইকাৰণে ইয়াৰ উত্তৰ হ'ব কোনটো ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰ অপশ্যনটো নাই ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰ অপশ্যনটো নাইহে নাই কিন্তু ভাৰতবৰ্ষত কি আছে অৰ্ধ যুক্তৰাষ্ট্ৰ আছে অৰ্থাৎ সম্পূৰ্ণ যুক্তৰাষ্ট্ৰ হ'বলৈ হ'লে আমাৰ যেনেকৈ কেন্দ্ৰৰ যিমানখিনি শাসন ব্যৱস্থা থাকে ঠিক ছেইম আমাৰ ৰাজ্যৰো একেখিনি শাসন ব্যৱস্থা থাকিব কিন্তু আমাৰ ভাৰতবৰ্ষত কি হৈছে কেৱল নিৰ্বাচনহে পতা হয় কেন্দ্ৰ আৰু ৰাজ্যৰ বাবে দুটা পৃথককৈ চৰকাৰ ব্যৱস্থাহে আছে তাতকৈ বহুত বেছি ইয়াতে কি কৰা হৈছে অধিকাৰ প্ৰদান কৰা হোৱা নাই চ' মনত ৰাখিব এতিয়া আপোনালোকৰ এই প্ৰশ্নটো কিন্তু এনেকৈ আহিব পাৰে যুক্তৰাষ্ট্ৰ যিটো আমাৰ ধাৰণা হয় এই যুক্তৰাষ্ট্ৰৰ ধাৰণাটো আমাৰ ভাৰতীয় সংবিধানে কোনখন দেশৰ সংবিধানৰ পৰা লৈছে এইটো মনত ৰাখিব আমেৰিকাৰ সংবিধানৰ পৰা লৈছে এইটো কথা মনত ৰাখিব লগতে নেক্সট চাওঁ আমি সংসদৰ নিম্ন সদনৰ সৰ্বোচ্চ সদস্য হ'ল এতিয়া আমাৰ নিম্ন সদন কোনখন কয় আমি কৈ আছোঁ এইখিনি কথা আমি প্ৰথম জানি লওঁ সংসদৰ নিম্ন সদনত কিছু সৰ্বোচ্চ সদস্য সংখ্যা কিমান হ'ব পাৰে ইয়াৰে শুদ্ধ উত্তৰ হ'ব 552জন হ'ব পাৰে গোটেইখিনি আমি ডাটা একবাৰ চাই দিছোঁ ইয়াতে এতিয়া ভাৰতবৰ্ষৰ সংসদৰ নিম্ন সদন বুলি কাক কোৱা হয় এইকেইটা তথ্যকেইটা লৈ লওক ভাৰতবৰ্ষৰ সংসদৰ নিম্ন সদনক কি বুলি কোৱা হয় লোকসভা বুলি কোৱা হয় এই ভাৰতীয় সংসদৰ প্ৰত্যক্ষভাৱে নিৰ্বাচিত সদন ইয়াত অৰ্থাৎ প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰা হয় লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা 552জন এইটো কথা ক'লোঁ নেক্সট চাওঁ এই 552জন যে আমাৰ সদস্য আছে ইয়াৰে 530জন কিছু ৰাজ্যৰ পৰা নিৰ্বাচিত হৈ আহে
20জনক কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচিত কৰা হয় আৰু এই 2জনক কি কৰা হয় ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে নেক্সট কুৱেশ্যন চাওঁ লোকসভাৰ সদস্য হোৱাৰ বাবে ন্যূনতম কিমান বয়স হ'ব লাগে এইবিলাক অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ প্ৰথম থকাটো 25 বছৰ হ'ব লাগিব নেক্সট কুৱেশ্যনলৈ যাওঁ ভাৰতত সংবিধান সভা গঠন হৈছিলে মুছলিম লীগৰ তৎপৰতাত নে কেবিনেট মিছনৰ তৎপৰতাত নে ভাৰতীয় জাতীয় কংগ্ৰেছৰ তৎপৰতাত নে কমিউনিষ্ট দলৰ তৎপৰতাত গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ ভাৰতবৰ্ষৰ সংবিধান কি কৰা হৈছিলে ভাৰতৰ কেবিনেট মিছনৰ তৎপৰতাত কি কৰা হৈছিলে অপশ্যনটো মোৰ প্ৰশ্নটো হেৰাই গৈছিলে কেবিনেট মিছনৰ তৎপৰতাতে কি কৰা হৈছিলে ভাৰতত সংবিধান সভা গঠনৰ কাম কাজ আৰম্ভ কৰা হৈছিলে মনত ৰাখিব নেক্সট হয় ইংৰাজী ফেডাৰেশ্যন শব্দটো আহিছে এইবিলাক আহিব পাৰে পাৰ্লিয়ামেণ্টৰ লগত জড়িত প্ৰশ্ন হয় ইংৰাজী ফেডাৰেশ্যন শব্দটো আহিছে গ্ৰীক শব্দ ফিউডাছৰ পৰা গ্ৰীক শব্দ ফ'ইডৰ্ছৰ পৰা লেটিন শব্দ ফিউডাছৰ পৰা অপশ্যন নম্বৰ লাষ্ট আছে লেটিন শব্দ ফ'ইডৰ্ছৰ পৰা ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব লেটিন শব্দ ফ'ইডৰ্ছৰ পৰা আহিছে লেটিন শব্দ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ সংবিধান সভাৰ অসমৰ সদস্যগৰাকীৰ নাম লিখা এইটো অত্যন্ত গুৰুত্বপূৰ্ণ বিভিন্ন প্ৰশ্ন পৰীক্ষাত আহে আমাৰ যিখন সংবিধান সভা আছিলে সেই সংবিধান সভাখনত আমাৰ অসমৰ কি হৈছিলে সদস্য আছিলে এজন তেওঁ হৈছে ছৈয়দ মহম্মদ ছাদুল্লাহ মনত ৰাখিব ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজন কোন ভাৰতৰ সংবিধানৰ যিখন আমাৰ খচৰা সমিতি আছিলে ডক্টৰ বি.আৰ. আম্বেদকাৰ ৰাজেন্দ্ৰ প্ৰসাদ সৰ্বপল্লী ৰাধাকৃষ্ণন জৱাহৰলাল নেহৰু আমি সকলোৱে জানো ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ডক্টৰ বি.আৰ. আম্বেদকাৰ মনত ৰাখিব নেক্সট ৰাজ্যসভাৰ সদস্য নিৰ্বাচনত কোনে ভোট প্ৰদান কৰিব পাৰে আমাৰ ৰাজ্যসভাৰ যিখিনি সদস্য নিৰ্বাচিত হয় তাত কোনে ভোট প্ৰদান কৰে এনচাৰটো হৈছে ৰাজ্যিক বিধানসভাসমূহৰ যিসমূহ আমাৰ সদস্য আছে সেইসমূহে নেক্সট তলৰ কোন ব্যক্তি ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিলে তো মনত ৰাখিব এন গোপালাস্বামী আয়েংকাৰ কে এম মুন্সী জৱাহৰলাল নেহৰু ডি.পি. খৈতা অৰ্থাৎ ইয়াৰে উত্তৰটো হ'ব জৱাহৰলাল নেহৰু বাকী তিনিওজন কি হৈছে এন গোপালাস্বামী আয়েংকাৰ কে এম মুন্সী ডি.পি. খৈতা তেওঁলোক খচৰা সমিতিৰ সদস্য আছিলে জৱাহৰলাল নেহৰু নাছিলে নেক্সট ৰাজ্যসভাৰ সৰ্বাধিক সদস্য সংখ্যা কিমান হ'ব পাৰে এতিয়া ৰাজ্যসভালৈ আহোঁ লোকসভা গ'ল লোকসভাৰ কথালৈ আমি ক্লিয়াৰ কৰি থৈ আহিলোঁ এতিয়া ৰাজ্যসভাত কিমানজন সদস্য থাকিব পাৰে ইয়াৰ উত্তৰ হৈছে 250জন নেক্সট কেবিনেট মিছন ভাৰতবৰ্ষলৈ কেতিয়া আহিছিল এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন 1946 চনৰ মাৰ্চ মাহত 1945 চনৰ জুলাই মাহত 1946 চনৰ আগষ্ট মাহত 1945 চনৰ মাৰ্চ মাহত ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব 1946 চনৰ মাৰ্চ মাহত 1946 চনটো মনত থাকিব কিন্তু মাহটোৰ লগতে মনত ৰাখি যাব মাৰ্চ মাহত আছিলে নেক্সট কুৱেশ্যন ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল কিমান লোকসভাৰ কথা আমি জানো এতিয়া ৰাজ্যসভাৰ কথা চাওঁ ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল হৈছে 6 বছৰ এটা মনত ৰাখিব নেক্সট 1/2/3 প্ৰতি 2 বছৰ মূৰে মূৰে কি কৰা হয় এখন আমাৰ স্থায়ী সদন হয় য'ত কি কৰা হয় প্ৰতি বছৰে 1/3 সদস্যৰ কি হৈছেগে তেওঁলোকৰ কাৰ্যকাল সমাপ্ত হৈ থাকে নেক্সট ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিলে মনত ৰাখি ল'ব এইটো এটা প্ৰশ্ন হ'ব পাৰে যে 42 নং সংশোধনী কেতিয়া হৈছিলে 1976 চনত ইয়াৰ জৰিয়তে কি কৰা হৈছিলে প্ৰস্তাৱনাত নতুন কিছু শব্দৰ সংযোজন কৰা হৈছিলে এতিয়া আমি চাওঁ কি শব্দ সংযোজন কৰা হৈছিলে সাৰ্বভৌম নে গণতান্ত্ৰিক নে গণৰাজ্য নে সমাজবাদী ইয়াৰ শুদ্ধ উত্তৰ হ'ব সমাজবাদী শব্দটো সংযোজন কৰা হৈছিলে নেক্সট চাওঁ আমি ৰাজ্যসভাৰ সদস্য হ'বৰ কাৰণে এজন সদস্যৰ ন্যূনতম বয়স কিমান হ'ব লাগে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 30 বছৰ হ'ব লাগে মনত ৰাখিব 30 বছৰ হ'ব লাগে নেক্সট ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন এইটোতো পৰীক্ষাত আহি থাকে ৰাজ্যসভাৰ প্ৰধান সভাপতি হৈছে উপ ৰাষ্ট্ৰপতি নেক্সট কোনখন ৰাজ্যই লোকসভালৈ সৰ্বাধিক সদস্য পঠায় এইটো আমি জানি থোৱা এনেকুৱা প্ৰশ্ন আহি আছে এবাৰ পৰীক্ষাবিলাকত চ' ইয়াৰ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ নেক্সট আমি চাওঁ আৰু উত্তৰ প্ৰদেশখন হৈছে আমাৰ ভাৰতবৰ্ষত মানে ভৌগোলিকভাৱে এখন বহুত ডাঙৰ ৰাজ্য হয় নেক্সট লোকসভাৰ অধ্যক্ষ কোনে নিৰ্বাচিত কৰে লোকসভাৰ অধ্যক্ষজনক কোনে নিৰ্বাচিত কৰে লোকসভাৰ সদস্যই কৰে নেক্সট যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় প্ৰশ্নটো এনেকৈও আহিব পাৰে কেতিয়াবা আপোনালোকক এনেকৈও সুধিব পাৰে যুক্তৰাষ্ট্ৰৰ সৃষ্টি কোনে কৰিছিলে বা যুক্তৰাষ্ট্ৰৰ পিতৃ বুলি সুধিব পাৰে অলপ আগত মই কৈ আহিছিলোঁ এইটো অপশ্যনটো এ আমেৰিকা যুক্তৰাষ্ট্ৰ কি কোৱা হৈছে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হৈছে নেক্সট সংসদে কি সূচীৰ ওপৰত আইন বনাব পাৰে সংসদে কেন্দ্ৰীয় সূচীৰ ওপৰত আইন বনাব পাৰে আকৌ ৰাজ্যিক সূচী যে আছে আমাৰ এইটো কেন্দ্ৰীয় সূচী গ'ল ৰাজ্যিক সূচী গ'ল তাৰপৰা সমৱৰ্তী সূচীৰ ওপৰত এবাৰ প্ৰশ্ন আহিছিলে গ্ৰেজুৱেট লেভেলত যে সমৱৰ্তী সূচী ক'ৰ পৰা মানে ধাৰণাটো অনা হৈছে
এনেকুৱা প্ৰশ্ন এটা আহিছিলে এতিয়া আছে ৰাজ্যিক সূচীৰ ওপৰত কোনে আইন প্ৰণয়ন কৰিব পাৰে ইয়াৰ উত্তৰটো হৈছে ৰাজ্যিক বিধানমণ্ডলসমূহে কি কৰিব পাৰে আইন প্ৰণয়ন কৰিব পাৰে ৰাজ্যিক সূচীসমূহ য'ত নেকি আমাৰ ৰাজ্যৰ কৰ্তৃত্ব বেছিকৈ থাকে ৰাজ্যসভাত কোনখন বিল উত্থাপন কৰিব নোৱাৰে তো মনত ৰাখিব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো আহে বিত্তীয় বিল এখন বনী বিল যিখন কোৱা হয় এখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু যিখন নেকি কি কৰা হৈছে ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰে